তুমি য'তে আছা কুকুৰে থাকিলা জুবিনদা তুমি কুকুৰে থাকিলা জুবিনদা সেই সময়ত কথা ক'ব নোৱাৰি কথা শুনিব নোৱাৰি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আগবাঢ়ো আমাৰ প্ৰথমতে চাকি প্ৰজ্বলন কৰোঁ আমাৰ সম্পাদকে কৰিব প্ৰভাকৰ ডাঙৰীয়া আৰু আহ্বায়ক সমিতিৰ তৰফৰ পৰা সভাপতি ডাঙৰীয়া আহক আমি বন্তি প্ৰজ্বলন কৰোঁ যিটো সময়ত আমি চোৰ কাৰণে প্ৰিপাৰেশ্যন হওঁ গধূলি হোৱা অৱস্থা সেইটো টাইমত প্ৰিপাৰেশ্যন চলি আছে শ্ৰদ্ধাঞ্জলি জনোৱা ইমান এটা দুখৰ খবৰ আমাৰ যোন উশাহত আছে সেইজন ব্যক্তি জুবিন গাৰ্গ তেওঁ যোৱাকালি ঢুকাল মনটো বৰ কষ্ট পাই আছে খুব দুখ লাগি আছে তো তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি অমৰ হৈ থাকক তেখেত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আবাহন থিয়েটাৰত আয়োজন কৰা হৈছে গোটেইখিনি দেখুৱাই যাম চাব সকলো আমি পুৱাৰ ভাগতে ইতিমধ্যে আমি আমাৰ নাম পৰিৱেশন বাতিল কৰিছিল এটা কাৰণতে যিটো কাৰণ সকলোৱে জানে গোটেই অসমবাসী আজি ৰাজপথত সকলোৱে ৰৈ আছে এজনৰ কাৰণে যিজন আমাৰ মাজৰ পৰা কোনোদিনেই উভতি নহা বাটেৰে গুচি গ'লগৈ অসমৰ এটা কণ্ঠ হেৰাই গ'ল অসমৰ এটা যুগৰ অন্ত পৰিল গতিকে সেইটো কণ্ঠ আজি সুদূৰ অসমৰ বাহিৰত ক'ৰবাত শুই আছে যিটো অসমবাসীয়ে কোনেও সহ্য কৰিব পৰা নাই সেয়েহে আমি তেখেতে আমাৰ কাৰণে বহুত কৰিলে আমিনো সেইজনৰ কাৰণে কি কৰিব পাৰোঁ অকণমান চাকি বন্তি জ্বলাই অকণমান শ্ৰদ্ধাঞ্জলি যাচিব পাৰোঁ গতিকে সেইকণতেই কৰিব পাৰোঁ আমি গতিকে সেই উদ্দেশ্যেৰে আমি যোৱাকালি আমি কাৰ্যালয়ৰ সন্মুখত কৰিছিলোঁ আজি আমি থিয়েটাৰৰ মঞ্চত আমি অনুষ্ঠানটো কৰিবলৈ লৈছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ লগতে আহ্বায়ক সমিতিসকলো আছে স্থানীয় ৰাইজ আছে
সকলোৱে জুবিনদাৰ কাৰণে সকলোৱে ওলাই আহিছে আচলতে গতিকে আমি আজি অনুষ্ঠিতভাৱে তেখেতৰ বাবে অকণমান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াইছোঁ আমি অনুষ্ঠানটো কৰাৰ আগত আমি আহ্বায়ক সমিতিৰ তৰফৰ পৰা অকণমান কিবা আমাৰ সমন্বয় গোষ্ঠী আনন্দ বজাই হয় তেখেতসকলৰ ফালৰ পৰাও অকণমান হেৰি কৈ দিব নেকি তাৰপিছত আমি অনুষ্ঠানটোলৈ যাম আজিৰ সন্ধিয়াৰ এই সময়ত এটি যুগৰ অৱসান চৌদিশে কেৱল অশ্ৰু স্নান যাৰ গানত উঠলি উঠিছিল অসমীয়া জাতিৰ প্ৰাণ সেই গান আদৰোৱা হ'ল জ্যোতিৰ পৰা বিষ্ণুৰ আভালৈ বিষ্ণুৰ আভাৰ পৰা সুধাকণ্ঠলৈ যি বাটে সংস্কৃতি আগুৱাই আহে সেই বাটৰ উত্তৰ ফুৰিৰ আজি হ'ল মহাপ্ৰস্থান এন্ধাৰ দুদিন মাথো থাকিবা তুমি জীৱন গলে নিবৰে কোকে নাপাবা কিন্তু বহুত কিবা কিবি আমাক দি গৈছে হয়তো এই যুগৰ সৃষ্টি হওঁতে আৰু বহু যুগ লাগিব আমি সময় নেমছো বহুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ এইকাৰণে বৰ্তমান অসমৰ পৰিৱেশ আপোনালোকে জানেই অসমত এতিয়া এনেকুৱা হৈছে কথা ক'বলৈও মন নোযোৱা হয় যেন অৱস্থা মানে কি ক'ম কেনেকৈ ভিডিঅ' বনাম মন চন একদম বেয়া থিয়েটাৰ বন্ধ হৈ আছে সমগ্ৰ অসম বন্ধ হৈ আছে দোকান গাড়ী মটৰ চব বন্ধ হৈ আছে এই বন্ধ যেন আমি নিজে লৈছোঁ খুব বেছি বেয়া লাগি আছে আমাৰ উশাহত যোন থাকে প্ৰাণৰ পৰা যাক ভাল পাওঁ জুবিন দা কেৱল আমাৰ কাৰণে এজন গায়ক নহয় তেখেত আমাৰ কাৰণে ভগৱান স্বৰূপ আৰু তেখেতৰ কথানো কি ক'ম কৈ শেষ কৰিব নোৱাৰি তেওঁ উভতি আহক বেলেগ ৰূপত আমি ৰৈ আছোঁ সকলোৱে তেওঁক বিদায় দিব কাৰোৰে ইচ্ছা নাই কিন্তু কি কৰিব সকলো এদিন নহয় এদিন যাবই লাগে তো বিশেষ মই বেলেগ কথা নকওঁ আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ একচুৱেলি ইয়াৰে মাজতে মই থিয়েটাৰ অফ হ'ল আমাৰ আনন্দ বজাৰত 3 দিন নচলিল তাৰে পিছত সেইটো পেণ্ডেল গ'ল তাৰে পিছত আমাৰ আছিল পিপলাত আমাৰ যোৱাকালিৰ পৰা আছিল যোৱাকালি শ্ব' নহ'ল আজি ছেকেণ্ড নাইট আজি কি হয় ঠিক নাই বাৰু আৰু পিপলাত আছোঁ বৰ্তমান তাৰে মাজত মই ঘৰতো গ'লোঁ ঘৰত গৈ মানে কি হ'ল আহোঁতে মই গাড়ী নাপালোঁ আধাৰ পৰা গাড়ী নাপাওঁতে মোৰ একদম বন্ধু সৌৰভ সি মোক আধাৰ পৰা একদম বাইক চাইকেৰে লৈ আহিছে বহুত কষ্ট কৰিছে ল'ৰাটোৱে ভাল লাগিছে যে মোৰ চিনাকি আমাৰ ছ'চিয়েল মিডিয়া যোগে চিনাকি ভিডিঅ'ৰ পৰা চিনাকি ন তো এনেকুৱাকৈ বহুত পাই থাকোঁ ভিডিঅ'ৰ জৰিয়তে চিনাকি মানুহখিনি ভাল লাগে এনেকৈ লগ পালে থিয়েটাৰ চাবানে আজি যদি হয় চাম বুলি ভাবিছোঁ আৰু যদি হয় মন চন বেয়া তথাপিও আৰু আমাৰো বেয়া লাগে শ্ব' নহ'লেও বেয়া লাগে আৰু শ্ব' কৰিব নাটকনো কি সাহসেৰে কৰে জুবিন দাই নাই তো মন চন একদম বেয়া তাৰে মাজতে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম আজি সিহঁতৰ ঘৰত আহিলোঁ তো কি হয় গোটেইখিনি গধূলিলৈকে দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো যদি চাই নিশ্চয় গম পাব আৰু বহুতে কমেণ্ট কৰি আছে দাদা ভিডিঅ' কিয় অহা নাই মানে জুবিন দা নোহোৱাৰ আগৰ পৰাও মই ভিডিঅ' দিয়া নাছিলোঁ তাৰপিছত বহুতে কমেণ্ট কৰি আছিল আৰু যে ভিডিঅ' কিয় অহা নাই আজিৰ পৰা ৰেগুলাৰ ভিডিঅ' দিব চেষ্টা কৰিম ভিডিঅ' অলপমান নেটৱৰ্কৰ অসুবিধা হৈ যায় কিছুমান পেণ্ডেলত সেইকাৰণে কেতিয়াবা ভিডিঅ' দিয়া নহয় আৰু কিছুমান ব্যস্ততাৰ কাৰণেও দিয়া নহয় তো
গোটেইখিনি মিলাই আজিৰ পৰা ভিডিঅ' দিব চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি যাব আৰু মোৰ চেনেলত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সিহঁতৰ ঘৰত আহিলোঁ অলপ আবেলিকে তথাপিও চাওকচোন ভাত পানী খাই আহিছোঁ তাৰপিছতো ইমান যা যোগাৰ মাকে বনাই দিছে ইমান মৰমত নাখালেও বেয়া পাব ন ভাত পানী খোৱাৰ পিছত ডিষ্টাৰ্বে দিলোঁ নেকি আহিব মন আছে আহিব তো এতিয়া এইবিলাক কেনেকৈ শেষ কৰোঁ চেষ্টা এটা চলাব পাৰোঁ চাই থাকক আপোনালোকে এনেকৈ দি আছে হাই 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 দি আছো এনেকৈ ধৰা চাওঁ আৰু ইমান কষ্ট কৰি ইমান সময় মানে বস্তু চস্তু বনাই খোৱালে সেইটোতো বেলেগ কথা টাইমত আহিলোঁ আমি টাইমত আহিও খোৱা বস্তুৰ কথাটো নকয় বাৰু পেট ভৰি গ'লে এতিয়া ৰাতি ভাত খাবই নোৱাৰিম কিজানি মৰমত কিবা এখন দিছে মৰমেৰে গ্ৰহণ কৰিছোঁ আৰু ইমান বেছি মৰম আকৌ আহিম আকৌ ইয়াত ভিডিঅ' বনাম আকৌ দেখাব পাওঁ আৰু কোনে কোনে চিনি পাইছে ইয়াৰে কোন কোন আছে এটা কমেণ্ট কৰিবচোন ধন্যবাদ ইমান মৰম কৰিছে একদম ঘৰৰ মানুহ লগ পোৱা যেন পাইছোঁ ঘৰৰ মানুহ আমি লগ নাপাওঁ ন আপোনালোকক একদম ঘৰৰ মানুহ লগ পোৱা যেন পাইছোঁ